পৰা আহিলোঁ অহাৰ পিছত আপোনাৰ হেনাখনি মই আমলখি বইল কৰি থোৱা আছিলে আজি তাকে আচাৰ বনাম বুলি ভাবিছোঁ তাকে আপোনালোকক দেখাইছোঁ চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু এনেকৈ মই আমলখিটো দুদিন শুকুৱালোঁ ৰ'দত যেহেতু বেছিকৈ শুকুৱাবলৈ সময়টো নহ'লগে আমাৰ দুইটাই আপোনাৰ দিনত ডে ডিউটি চলি আছে আৰু বিশেষকৈ মানুহৰ ৰুমত নাথাকে কাৰণে প্ৰব্লেম হয় আৰু ৰ'দত মেলি থৈ গ'লেও আপোনাৰ চৰাই চিৰিকটি আপোনাৰ গোটেই চেদেলি বেদেলি কৰি পেলাই আৰু আগৰবাৰত মোৰ ঘৰৰ পৰা আকৌ তেতিয়াও আমলখি দি পঠিয়াইছিলে সেইটো আমলখি এনেকৈ আচাৰ বনালোঁ আচাৰ বনাই পেলাই খাই সেইটো এদাই হ'ল তাৰ তেল অকণ আছে আৰু সেই তেলতে মই এতিয়া এই আমলখিবিলাক ইয়াতে মই ভৰাই দিম কিন্তু বেলেগ ইমান ভালকৈ বনাব নাজানো তেও মই ইয়াতে মই আমলখিটো ভৰাই দিলোঁ আৰু ইয়াত আগতে ভোট জলকীয়া দিয়া আছিলে ভোট জলকীয়াবিলাকো এদাই হৈ থাকিলে তেও কিন্তু তাত জলকীয়াৰ 7-8টামান দিয়া আছিলে ভোট জলকীয়া আৰু তাৰ কিন্তু তেলটো এতিয়া বহুত জ্বলা হৈ আছে সেইটো তেলেই তাৰমানে হৈ যাব যেন লাগিছে আৰু নিমখটো এতিয়া মই বইল কৰোঁতে ইয়াত নিমখটো দি থোৱাই আছে আৰু এতিয়া মই আৰু এটা বস্তু দেখাম মানে ধৰক ইয়াত দিবৰ কাৰণে তেলটো গৰম কৰি আছোঁ চাই থাকক ভিডিঅ'ত যেহেতু তেলটো মই গৰম কৰি আছোঁ আৰু এইফালে তেলটো গৰম হোৱাৰ পিছত গৰম হৈছে বাৰু এইফালে তেলটো ইয়াত গৰম কৰি আছোঁ তাৰপিছত দোকান যাম এতিয়া দোকানলৈ গৈ পেলাই যি আপোনাৰ মছলাত মানে ধৰক ইয়াত মছলা দিয়ে সেই মছলাকেইটা আনিমগৈ অনাৰ পিছত আকৌ মই দেখাম বাৰু আপোনালোকক চাই থাকক ভিডিঅ'টো শেষলৈকে যদি ভাল পাইছে লাইক এটা কমেণ্ট এটা কৰি থৈ যাব নিজৰ বুলি আপোনাৰ মছলা লৈ আহিলোঁ মছলাটো এতিয়া মই ভাজি ল'লোঁ এনেকৈ ভাজি আছোঁ অলপ টাইম যিহেতু এইটো কেৰাহীতে তেলটো গৰম কৰিছিলোঁ আৰু তেল অকণমান থাকিলে সেইটো কাৰণে অকণমান বস্তুটো তিতা হৈ আছে আৰু এনেকৈ মই ভাজি আছোঁ আৰু লগত মই জলকীয়াও আনিলোঁ শুকান জলকীয়াটো ঠাইবিলাক যিহেতু দিলে ভাল নহ'ব যে আমাৰ ঠাইবিলাক ছিঙি আছে মোৰ লগৰটোৱে অনাৰ পিছত এইফালে ঠাইবিলাক ছিঙি থকা হৈছে আৰু ই ছিঙি আছে মই এইফালে এইটো গৰম কৰি আনিলোঁ তাৰপিছত ঠাণ্ডা হোৱাৰ পিছত দিম আৰু এইফালে ইয়াতো মই আমলখিটো ইয়াত দিয়ে দিলোঁ তাৰপৰা এইফালে গৰম কৰা তেলটো মই ইয়াত বাতি এটাত থৈ দিছোঁ তাৰপৰা জলকীয়াটো ভাজিম ভজা ইয়াত খুন্দিম খুন্দিয়াৰ পিছত চব মিক্স কৰি পেলাই মই ইয়াত দিম দেখাই আছোঁ ভিডিঅ'টো আপোনালোকে চাই থাকক মছলাটো ইয়াতে এতিয়া মই বাকি দিম ইয়াতে ভৰাই দিম আৰু ইয়াতে মই ভৰাই দিলোঁ মছলাটো তাৰপিছত তেলটো দিম আৰু এতিয়া তেলটো মই ইয়াতে লগত মই ইয়াতে মই দি দিম তেলটো বাকি দিম মছলাটোতে তাৰপিছত জলকীয়াটো গৰম কৰি পেলাই খুন্দি পেলাই দিম মই তেলটো ভৰাই দিলোঁ তেলটো অকণমান কমিলে বাৰু কাৰণ আগৰ তেল আছিলে যে সেইবোৰ হৈ যাবলৈও আছে আপোনাৰ ঠাইবিলাক গুচাই ল'লোঁ গুচাই লোৱাৰ পিছত মানে ছিঙি লোৱাৰ পিছত মই এতিয়া জলকীয়াখিনি মই বইল মানে অলপ ভাজি ল'ম ইয়াতো তেতিয়া খুন্দিবলৈ ভাল হ'ব আৰু মই দোকানলৈ যাওঁতে মই আণ্টিজনীক কৈছিলোঁ যে গাঁৱৰ পৰা মোৰ লগৰ এটা আহিছে সি আমলখি লৈ আহিছিলে আৰু আচাৰ বনাবৰ কাৰণে শুকান জলকীয়াটো লাগে আৰু মছলা লাগে তেতিয়া আণ্টিয়ে কৈছে কেনেকৈ বনাবি সুধিছে মই তেতিয়া ক'লোঁ আৰু এনেকৈ কৰিম কামটো আৰু টেষ্ট কৰিবৰ কাৰণে মোক আণ্টিয়ে অকণমান খুজিছে মই কৈছোঁ এমাহ দুমাহমান ৰ'ব লাগিব ৰখাৰ পিছত তেতিয়া আপোনাক বোলো টেষ্ট কৰিবলৈ দিম আৰু আণ্টিজনীয়ে মোক এইটো কথা কৈছে যে মই এনেকৈ নবনাওঁ মই এনেকৈ বনাম বুলি মোক কৈছে তেওঁলোকে কেনেকৈ বনায় কৈ পঠিয়াইছে আৰু তেওঁলোকে আচাৰ বনালে নহৰু দিয়ে কিন্তু আমিবিলাকে বনালে নহৰু নিদিওঁ নে বহুতে দিয়ে নাজানো আৰু কিন্তু মই নহৰু নিদিওঁ বুলি ক'লোঁ আৰু এনেকৈ মই জলকীয়াটো এনেকৈ ভাজি লৈছোঁ আৰু জলকীয়াটো মই তেনেকৈ আপোনাৰ খুন্দি ল'লোঁ খুন্দি লোৱাৰ পিছত তেতিয়া মই ঢালি দিম যিহেতু চামুচে ভৰাবলগীয়া হৈছে আপোনাৰ ডাইৰেক্ট আপোনাৰ কাঁহীখনে বাকি দিম বুলি ভাবিছিলোঁ বাকি দিবলৈ অলপ অসুবিধা হ'ল যিহেতু মাটিত পৰি যাব বুলি আৰু এনেকৈ মই জলকীয়াটো তাত ভৰালোঁ তাৰপিছত বেছি অলপ থাকি গ'ল বাৰু জলকীয়াটো আপোনাৰ ঢেৰ হ'লেও আপোনাৰ দিগদাৰ হৈ যায় পিছত ৰাতিপুৱা প্ৰব্লেম হ'বৰ কাৰণে সেইটো কাৰণে জলকীয়াটো আধা থৈ দিলোঁ আৰু এনেকৈ জলকীয়া সম্পূৰ্ণ দিলোঁ দিয়াৰ পিছত লাহেকৈ তেলো আকৌ পিছত কমিব বুলি ভাবিছিলোঁ আকৌ গৰম কৰিলোঁ গৰম কৰি পেলাই তেল অলপ ইয়াত দি দিলোঁ আৰু দেখাত বাৰু এনেই আচাৰটো ভালেই লাগিছে আৰু মাজে মাজে এমাহ দুমাহমান থ'ব লাগিব তেওঁ মাজে মাজে টেষ্ট কৰি থাকিম আৰু ক'তনো বা ইমান এমাহ দুমাহ ৰখি থাকিবলৈ ধৈৰ্য আছে আমাৰবিলাকক